গুড মৰ্নিং এভৰিৱান। মৰ্নিং ৱাকৰ কাৰণে ওলালোঁ। সূৰ্যটো বৰ সুন্দৰকৈ ওলাইছে, কাৰণ ছান এক্সপ'জাৰো বহুত দৰকাৰ। ৱাকিঙৰ লগে লগে যদি আপুনি ছান এক্সপ'জাৰটো পায় নহয়, তেতিয়াহ'লে এইটো আৰু মহৌষধি বুলি আমি ক'ব পাৰোঁ। কাৰণ সকলোৱে জানে সূৰ্যৰ যিটো ৰশ্মি ৰাতিপুৱা যিটো ল'ব লাগে, সেইটো ডি ভিটামিন থাকে। তো মই সেইকাৰণে ওলালোঁ খোজকাঢ়িবৰ কাৰণে। ছোৱালীজনী স্কুল বাছত উঠাই দি খোজকাঢ়িবৰ কাৰণে ওলালোঁ। এটা সৰু কথা এটা মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। সেইটো হৈছে, ছোৱালীজনী আজি মই বাছত উঠাবৰ সময়ত বহুত বাছ অহা যোৱা কৰে ৰাস্তা দি। ৰাতিপুৱা 7:30 পৰা 7টাৰ পৰা ইভেন 6টাৰ পৰাই বাছবিলাক অহা যোৱা কৰে। মই বাছত উঠাবৰ সময়ত দেখিলোঁ এখন বাছত মই দেখিলোঁ, বাছখন AC হয়। সেই বাছখনত এটা সৰু ল'ৰা এটা বহি আছে আগৰ ছিটত, আৰু তাত কোনো বেল্টৰ ব্যৱস্থা নাই। আৰু যিটো ষ্টুডেণ্ট বহি আছে বাছখন স্পীডত আহিছে, মোৰ কাষেদি পাৰ হৈ গ'ল। মই ন'টিছ কৰিলোঁ যে বাছত যিটো সৰু ল'ৰা বহি আছে আগফালে ষ্টুডেণ্ট, সি একদম গভীৰ টোপনি। এতিয়া মোৰ কথা হ'ল, ড্ৰাইভাৰটোতো দেখা পাই আছে যে বাচ্ছাটো শুইছে, তাকতো কিবা এটা জগুৱাই দিব লাগে। কাৰণ হঠাতে যদি ব্ৰেক মাৰি দিয়ে বাছখনে, ল'ৰাটো উফাল মাৰি গৈ আইনা ভাঙি ওলাই যাব। গতিকে কেতবোৰ বস্তু স্কুল বাছখন চলালেতো নহ'ব। ড্ৰাইভাৰজনে তেওঁ এইটোও ন'টিছ কৰিব লাগিব, বা হেণ্ডিমেনজনে হওক বা তাত বহি থকা টিচাৰ্ছসকলে হওক। মই একদম স্পষ্টকৈ দেখা পাইছোঁ যে যিটো ষ্টুডেণ্ট, সৰু ল'ৰা, সি একদম গভীৰ টোপনি শুই আছে। বাছখন স্পীডত গৈ আছে, ছিট বেল্টৰ ব্যৱস্থাও নাই। হঠাতে যদি কিবা কাৰণ ব্ৰেক মাৰিবলগীয়া হয়, ল'ৰাটো ছিটৰ পৰা ওলাই গৈ আগফালে আইনাত লাগি পৰিব পাৰে। এই কথাটো ড্ৰাইভাৰজনে লক্ষ্য কৰিব লাগে, হেণ্ডিমেনে লক্ষ্য কৰিব লাগে, আৰু তাত থকা টিচাৰ্ছ যি বহি আছে ওচৰে পাঁজৰে, তেওঁলোকেও লক্ষ্য কৰি ষ্টুডেণ্টজনক জগাই দিব লাগে। গতিকে এনেকুৱা ধৰণৰ সজাগতাবিলাক আমাৰ মানুহবিলাকৰ মাজত নাই। খালি নিজক লৈ ব্যস্ত, নিজৰ ওপৰত ফ'কাছ কৰে। গতিকে মই যিসকল বাছ ড্ৰাইভাৰ আছে তেখেতসকলক অনুৰোধ জনাইছোঁ, তেওঁলোকে যাতে তেনেকুৱা ধৰণৰ বস্তুবিলাক লক্ষ্য কৰে বাছখন চলাওঁতে। যে কোনোবা ষ্টুডেণ্ট শুইছে নেকি, গভীৰ টোপনি গৈছে নেকি। বিশেষকৈ ডাঙৰ বাচ্ছা যদি হয় 9-10ৰ, কথাটো অলপ সুকীয়া হয়। তথাপিতো তেনেকুৱা ধৰণৰ ষ্টুডেণ্টক শুব দিব নালাগে বাছখন চলি থকা অৱস্থাত। কাৰণ কোন সময়ত বাছখনে ব্ৰেক মাৰি দিব সেইটো কোনেও ক'ব নোৱাৰে, যিহেতু ছিট বেল্টৰো ব্যৱস্থা নাই। গতিকে মই আকৌ এবাৰ ক'ব বিচাৰিছোঁ, সেই যিটো ষ্টুডেণ্ট শুই আছিলে, সি কিন্তু গভীৰ টোপনিত আছিলে। ব্ৰেক মাৰিলে কিন্তু ল'ৰাটো ওলাই গৈ আইনাত লগাৰ সম্ভাৱনা আছিল। এনেকুৱা ধৰণৰ সজাগতাবিলাক আমাৰ টিচাৰ্ছবিলাকে হওক বা ড্ৰাইভাৰবিলাকে হওক, এইবোৰ ন'টিছ ৰাখিব লাগে। বাছখন চলালে কেৱল নহয়, হেণ্ডিমেনেও এইটো ন'টিছ কৰিব লাগে। গতিকে আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। দিনটো আপোনালোকৰ শুভ হওক। নমস্কাৰ।